বোকাজানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলৰ বিলাতী সুৰা। বোকাজান খটখটি আৰক্ষীৰ নাকা তালাচীত এইবাৰ মিঠাতেল অনা ট্ৰাকত জব্দ 869 কাৰ্টন অৰুণাচলী সুৰা। খটখটি আৰক্ষীৰ বৃহৎ সফলতা। এনেদৰে দৈনিক এতিয়া বোকাজানত এখনৰ পাছত আনখন সুৰা ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। খটখটি আৰক্ষীয়ে সুৰা জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL01AE 3666। খটখটি আৰক্ষীয়ে সুৰা কঢ়িয়াই অনা ট্ৰাকখনৰ চালক ইছমাইল হোসেন ভূঞা আৰু হেণ্ডিমেন ৰূপচান আলীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ পৰা মণিপুৰলৈ সৰবৰাহ কৰাৰ অপচেষ্টা কৰিছিল সুৰা মাফিয়াই। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ।